কাস্টমারে উলেট হয়ে গেছি একদম। আর এই অফার 10 দিন চলবো, পুরো ঈদের আগা দিনে গেলে কি ঠিক মাত্র এক। ওয়েলকাম ব্যাক টু মাই চেনেল, স্বাগতম জানাইছোঁ ভি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। যিহেতু ঈদ আহি আছে, গতিকে ঈদৰ বজাৰ কৰিব অহাকালি গুৱাহাটীত যাম। কিন্তু তাৰ আগত আমাৰ ওচৰতে আছে এখন দোকান, নতুনকৈ দোকানখন ৰজাৰ মাহতে অপেনিং কৰিছে। গতিকে তাত অলপ বস্তুৰ দাম কম, মানে যিটো ট্ৰেণ্ডিঙত চলি আছে কুৰ্তা, অলপ চিকমিকিয়া কুৰ্তাকেইটা চলি আছে, সেই কুৰ্তাকেইটাৰ দাম বেলেগত চাব গ'লে বা অনলাইন চাব গ'লে 1400-1500 টকা বা বেলেগতো তেনেকুৱা ধৰণৰ দাম। কিন্তু ইয়াত দি আছে তাতকৈ 500-600 টকা কমত। মানে যদি 1400-1500 হয়, ইয়াত পোৱা যাব 800 বা 700 টকাত। গতিকে কোৱালিটিও কেনেকুৱা চাওঁ বাৰু, পচন্দ হয়নে নহয়। কুৰ্তাটো ইয়াতে লৈ লওঁ, বাকী বজাৰ অহাকালি যাম গুৱাহাটীত। আৰু এনেকৈ আহি পাই গ'লোঁ দোকানখন। আৰু এইখন দোকান হৈছে আদাবাৰী মছজিদৰ সন্মুখত। আৰু দোকানখনৰ ভিতৰত গৈ চাওঁ কেনেকুৱা ধৰণৰ বস্তু আনিছে। আৰু ঈদৰ বজাৰ বুলি প্ৰথম একদম ওচৰৰে দোকানত আছোঁ, আমাৰ আদাবাৰীৰ ওচৰত, মানে লোৱাৰকাটাৰ ওচৰত আদাবাৰী। আৰু আদাবাৰী যিহেতু আমাৰ ওচৰতে আৰু নতুন দোকান এখন, ভাল দোকান, গতিকে তাত আহিছোঁ। প্ৰথম মানে এইবাৰে অপেনিং কৰিছে, ৰজাৰ মাহতে অপেন কৰাই গ'ল ন। আৰু এই ৰজাৰ 3 দিনমান আগত যিহেতু অপেনিং কৰিছে, দোকানখন বহুত বেছি নতুন। আৰু নতুন দোকানত মালবিলাকো নতুন থাকে, সেইকাৰণে ভাবিলোঁ নতুন ডিজাইনৰ কুৰ্তা চুৰ্তা আছে, লৈ লওঁ। আমি দুটা লৈ ল'লোঁ বাৰু, কালাৰ নেদেখাওঁ, কাৰণ কালাৰটো দেখালে অলপ আগতীয়াকৈ দেখিলে বেয়া লাগেতো। ঈদৰ দিনাই সেইটো মানে আপোনালোকে দেখা পাব। আৰু ইয়াত এনেকুৱা ডিজাইনৰ লৈছোঁ, কিন্তু কালাৰ বেলেগ। মই এটা ল'লোঁ আৰু আমাৰ জনাবে এটা ল'লে। আৰু এইখন দোকানত অকল নতুন কাপোৰে নহয়, ইয়াত বেলেগ ধৰণৰ বস্তু পাব, যেনেকুৱাকৈ চেণ্ডেল, জোতা আৰু বহুত কিবা কিবি পাব। অকল কাপোৰে নহয়, মুঠতে এটা ল'ৰা যদি ইয়াত আহে, গোটেই ড্ৰেছটো পাই যাব, পেণ্টৰ পৰা জোতাৰ পৰা চাৰ্ট গেঞ্জি গোটেইখিনি। আৰু গোটেইখিনি সামগ্ৰী ল'বৰ বাবে ইয়াত আহিব পাৰে। মছজিদটোৰ আদাবাৰী মছজিদৰ বিপৰীত চাইডে দোকানখন। আৰু দোকানখনৰ নামটো কি দোকানী দাদাজনে কৈ দিব বাৰু। দোকানৰ নাম হৈছে মেন্স এ1 কালেকশ্যন। আৰু ডিছকাউণ্টটো চলি আছে বৰ্তমান, নতুন দোকান যিহেতু। জেন্টছৰ গোটেইখিনি বস্তু পোৱা যায় বৰ্তমান, জোতা চেণ্ডেলৰ পৰা লৈ কাপোৰৰ পৰা লৈ কুৰ্তা গোটেইখিনি বস্তু ৰাখিছোঁ। ঠিক আছে বাৰু। আৰু এনেকৈ কুৰ্তা চুৰ্তা লৈ আহিলোঁ। এতিয়া আজি যিহেতু শুক্ৰবাৰ আৰু ঈদৰ কথা, সোণাৰো চুলি কাটিবৰ হৈছে, বহুত বেছি দীঘল হৈছে। গতিকে সোণাৰ চুলিকেইডাল কাটি দিওঁ। সোণাৰ চুলিকেইডাল কাটিয়ে যাম জুমা নামাজ পঢ়িব, যিহেতু আজি শুক্ৰবাৰ, জুমাৰ নামাজ আছে। তাৰপিছত মোৰ দোকান খুলিম আজি, কাৰণ বহুত দিন হ'ল মোৰ দোকান খোলা নাই। তাত কাপোৰ কানি বহুত বেছি আছে, আৰু সেইবিলাক গোটেই আজি মানে 100, 150, 200 চাফা কৰি দিম। যিহেতু পুৰণা কাপোৰো বহুত আছে, দোকান দিব প্ৰায় 7 বছৰে হ'ল। গতিকে আগৰ কাপোৰবিলাকো গোটেই একেলগে ওলাই দিম, প্ৰায় 3-4 দিনমান তেনেকুৱাকৈ, মানে একেবাৰে অফাৰত দিম কাপোৰবিলাক। 150-200 গোটেই আগৰ ষ্টক যিমান আছিল খালী কৰি দিম। আৰু যদি কাৰোবাক লাগে আহিব পাৰে, পূবৰ ক্ষেত্ৰত আলিয়া মাদ্ৰাছাৰ ওচৰতে মোৰ দোকানখন। গতিকে প্ৰথমতে সোণাৰ চুলিকেইডাল কাটি দিওঁ, তাৰপিছত নামাজৰ পিছত খুলি আছোঁ দোকান। 3-4 দিন তেনেকৈ অফাৰত গোটেই মাল খালী কৰি দিম এইবাৰ। কি কৰিবি মই চুলি চুলি কাটিম। চুলি কোনগিলা দেখে দি চুলি কাটপিনে আজি। আৰু যিহেতু সৰু পোৱালীবিলাকৰ এটা অভ্যাস আছে, সিহঁতে চুলি কাটিলে বহুতে বেছি কষ্ট পায়। গতিকে এনেকৈ দৌৰি আছে, আৰু দৌৰাই কিবাকৈ চুলিখিনি কাটি দি আছোঁ মই। আৰু এনেকৈ সোণাৰ চুলি তুলি কাটি দিলোঁ, দৌৰাই হ'লেও, কাৰণ তাই চুলি কাটিব বিচৰা নাছিল। গোটেই গাটোত পাউডাৰ চাউডাৰ দি হ'লেও কিবা কিবি বুদ্ধি কৰি চুলিকেইডাল কাটি দিলোঁ। যিহেতু ঈদৰ বতৰ অলপ নতুন হ'ব লাগিবতো। আৰু এতিয়া যাম চিধা নামাজ পঢ়িব, আৰু তাৰ পৰা গৈ আছোঁ একদম দোকানত। গতিকে লগ পাই আছোঁ দোকানত। আৰু এনেকৈ আহি গ'লোঁ দোকানত, আৰু দোকানত পূৰা মানুহৰ ভিৰ, আৰু ৰেগৰ কাপোৰবিলাক গোটাই ওলাই, মানে বিছনা আৰু তলত একদম বজাই কৰি দিছে। ৰেগত এতিয়া কাপোৰে নাই। অফাৰৰ মাল কাষ্টমাৰ পূৰা বজায়, 100-150 মিঠাত খালি, পূৰা 10 দিন চলিব অফাৰ। চাৰিওফালে মাল পূৰা কাষ্টমাৰে উলাই থৈ গৈছে একদম। আৰু এই অফাৰ 10 দিন চলিব, পূৰা ঈদৰ আগা দিনা গেলি দি থাকিম মাত্ৰ 100-150 টকাত মোৰ দোকানৰ কাপোৰ। আৰু যদি কাৰোবাক লাগে আহিব পাৰে, লোৱাৰকাটা আলিয়া মাদ্ৰাছাৰ একেবাৰে লগতে দোকানখন, জেম ৰেডিমেড।